নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে জেএছ টিউটোৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ বিজ্ঞান বিষয়ৰ অষ্টম শ্ৰেণীৰ 2025 চনৰ গুণোৎসৱত অহা প্ৰথম দিনৰ প্ৰশ্নপত্ৰৰ বিষয়ে আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅটো স্কিপ নকৰাকৈ চাবা বুলি আশা ৰাখিলো। বলা দেৰি নকৰাকৈ ভিডিঅটো আৰম্ভ কৰো। কোৱেশ্চন নম্বৰ 59 ইয়াত কৈছে যে তলৰ কোনবিধ কাঠৰ মণ্ডৰ পৰা ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে প্ৰস্তুত কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ ৰেয়ন। নেক্সট 60 নম্বৰ কোৱেশ্চন তলৰ কোনবিধ সাংশ্লেষিক আহৰ পৰা টুথব্ৰাছ তৈয়াৰ কৰা হয়। ইয়াৰ শুদ্ধ অপচনটো হ'ব ডি নম্বৰ নাইলন। 61 নম্বৰ কোৱেশ্চন কোনটো ধাতু সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত পোৱা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ পাৰা। পাৰা সাধাৰণ অৱস্থাত জুলীয়া অৱস্থাত পোৱা যায়। নেক্সট 62 নম্বৰ কোৱেশ্চন ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক কোবাই পাতল পাতল আকাৰত গঢ় দিব পাৰি তাক কি বোলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ গাত সহনীয়তা। 63 নম্বৰ কোৱেশ্চন এছআই পদ্ধতিৰ সম্পূৰ্ণ নাম কি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ আন্তৰ্জাতিক একক পদ্ধতি। 64 নম্বৰ কোৱেশ্চন কপাৰ সালফেট আৰু জিংক টুকুৰাৰ মাজত ঘটা বিক্ৰিয়াৰ ক্ষেত্ৰত তলৰ কোনটো শব্দ সমীকৰণ শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। নেক্সট 65 নম্বৰ কুৱেশ্যন তলৰ চিত্ৰত দেখুওৱা x অংশটো চিনাক্ত কৰা। x অংশটো এই অংশটো কি হ'ব এটা চিনাক্ত কৰিবলৈ দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ ৰধানী। নেক্সট 66 নম্বৰ কুৱেশ্যন তলৰ কোনটো চিত্ৰই স্নায়ুকো বুজাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি চিত্ৰ সি নম্বৰটো শুদ্ধ অপচন সি। নেক্সট 67 নম্বৰ কুৱেশ্যন এখন গাড়ীয়ে 40 মিনিটত 90 কিলোমিটাৰ পাৰ ঘণ্টা দ্ৰুতিৰে গতি কৰে। গাড়ীখনে সেই সময়খিনিত কিমান দূৰত্ব অতিক্ৰম কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 60 কিলোমিটাৰ। 68 নম্বৰ কুৱেশ্যন দুখন ঠাইৰ মাজৰ দূৰত্ব 137 কিলোমিটাৰ। বাছ এখনে এই দূৰত্ব অতিক্ৰম কৰিবলৈ 5 ঘণ্টা সময় লাগে। বাছখনৰ দ্ৰুতি নিৰ্ণয় কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 27.4 কিলোমিটাৰ পাৰ ঘণ্টা। 69 নম্বৰ কুৱেশ্যন ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG কিয় অধিক উপযুক্ত। ইয়াৰ শুদ্ধ উত্তৰ চি নম্বৰ LPGৰ কেলৰিমান অধিক। নেক্সট কুৱেশ্যন 70 নম্বৰ তলৰ কোনটো পৰ্শ বলৰ উদাহৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ পেশীয় বল। নেক্সট 71 2.5 কিলোমিটাৰত কিমান মিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 72 কুৱেশ্যন নম্বৰ বিদ্যুৎ লেপন প্ৰক্ৰিয়াৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া। কুৱেশ্যন নম্বৰ 73 কোনো পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় নে নহয় তলৰ কোনটো ব্যৱহাৰ কৰি পৰীক্ষা কৰিব পাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি টেষ্টাৰ। নেক্সট 74 নম্বৰ কুৱেশ্যন মেগনেছিয়াম ফিটা এডাল জ্বলোৱাৰ পিছত উৎপন্ন হোৱা ছাইখিনি পানীত দ্ৰৱীভূত কৰি সেই দ্ৰৱণত ৰঙা লিটমাছ
লিটমাছক ডুবাই দিলে কাগজখনৰ ৰঙৰ কি পৰিৱৰ্তন হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ ৰঙা লিটমাছ কাগজখন নীলা হ'ব 75 নম্বৰ এখন বগা কাগজত অলপ লুৰ গুৰি লৈ তাত এডাল দণ্ড চুম্বক ৰাখিলে চুম্বকডালৰ কোন অংশত বেছিকৈ লাগি ধৰিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 2 মেৰুত Question number 76 স্থিৰ অৱস্থাত মুক্তভাৱে ওলোমাই ৰখা দণ্ড চুম্বকৰ ক্ষেত্ৰত তলৰ কোনটো বিকল্প শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ চুম্বকডাল উত্তৰ দক্ষিণ মুৱাকৈ থাকে নেক্সট 77 মাটিৰ এক নিৰ্দিষ্ট নমুনাই 2 লিটাৰ পানী 40 মিনিটত অন্তঃস্ৰৱণ কৰিব পাৰে পানীৰ অন্তঃস্ৰৱণৰ হাৰ কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 50 মিলিলিটাৰ পাৰ মিনিট নেক্সট 78 নম্বৰ কোৱেশ্চন তলত দিয়া কোনটো উপায়েৰে পৃথিৱীৰ তাপমাত্ৰা হ্ৰাস কৰিব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ বনানীকৰণৰ দ্বাৰা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ